কৰি ইয়ে ৰাম নিগদতি সূত শুনিও শৌনক প্ৰমুখেৰি সিজতে ক আৱে পৰীক্ষিত নিপতিৰ জন্ম তোমাৰ কহোঁ প্ৰত্যুক ইয়ে ৰাম জয়খানি ভাৰতে সমৰ কৰিল মৰিল বীৰ সমস্তৰ অষ্টাদশীটো অসৈনী সেনা অইনে গৈল অষ্ট অযুত প্ৰমত্ত হস্তিৰ বিক্ৰম বিকুদৰ মহাবীৰ ভাঙ্গিল গদাৰ দুস্মহ প্ৰহাৰে উৰু কুৰু নিপতিৰ কৌৰৱ ৰাজাৰ প্ৰতিসাধু বুলি অস্বস্থম মহামানী পাঞ্চালীৰ পঞ্চ পুত্ৰ ৰক্ষীৰক অকাটিয়া যোগাইলা কৃষ্ণ কৃষ্ণ অসুদ বহু সুখয় আশা কৰি ভৱকূপে জীৱ আছে পৰি কালসৰ্পে দংশী হেৰাই লওঁ চেতনতাৰ মই সৰু পেটৰ জোবাই কমিত কি পায়ে খিঞ্চিল প্ৰতিনিত দয়াময় কৃষ্ণ কৰিও মোক উদ্ধাৰ দয়াময় কৃষ্ণ কৰিও মোক উদ্ধাৰ ওম শান্তাকাৰং ভুজংগ শয়ানং পদ্মনাভং সুৰেশং বিশ্বধাৰং গগন সদৃশং মেঘ বৰ্ণং শুভাগমং লক্ষ্মীকান্ত কমল নয়ন যোগীবি ধ্যান গম্যং বন্দে বিষ্ণু ভৱভয়হৰং সৰ্বলোকৈকনাথম। আজি আমাৰ ওজাৰি মহাভাগৱত অনুষ্ঠানত সমবেত হোৱা সাধু গুৰু বৈষ্ণৱ ভকত ভকতনী যুৱক যুৱতী শিশু কিশোৰী সভা আৰু পাৱধূলি আমাৰ অধমৰ মাথাটাও আজি আমাৰ পৰম ভাগ্য যিসকল সদাশয় লোকে আমাক আমন্ত্ৰণ কৰি আনি আপোনালোকৰ সকলোটিৰে পাৱাৰ ধূলি মাথাত লোৱাৰ সুবিধাকণ দিলে সেইসকলক ঈশ্বৰে মংগল কৰক, মনৰ বাঞ্ছা পূৰ্ণ কৰক, আয়ুষত বিঘিনি শূন্য কৰক,
ঐশ্বৰ্য বিভূতি প্ৰদান কৰক। আগলৈ এনেধৰণৰ মহান অনুষ্ঠান পাতি আমাৰ দৰে ভকতিৰ দৰিদ্ৰ লোকসকলক ভক্তি তত্ত্বৰ দুটি জ্ঞান দিয়ক বুলি মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ। আৰু লগতে আজি মহাভাগৱতত নাৰদৰ উপাখ্যান গ'ল, এতিয়া অশ্বস্থমাৰ শিৰোমণি। এই কাহিনীকণত আমি দুআষি আপোনাসকলৰ মাজত ভাঙনি কৰি যাম। জানিবা অজানিতে যদি আমাৰ কিবা আগপিছ হয়, আটাইকণ আপোনাসকলে শুধৰাই লৈ আমাৰ অধমকো দুটি ভাল জ্ঞান দিব বুলি সবাৰ চৰণতে মোৰ প্ৰণিপাত থাকিল। এতিয়া আজি দেখুৱাইছে অষ্টাদশ ঔষধনি, তাৰমানে ল'ৰা ছোৱালীসকলে বুজিব পৰাকৈ আকৌ ক'বলগীয়া হ'লে 18 ঔষধনি সেনাৰ মাজত এইখন কুৰুক্ষেত্ৰ মহাৰণ যুদ্ধ হৈছিল। তাৰে 11 ঔষধনি হ'ল কৌৰৱৰ দলৰ, অৰ্থাৎ 7 ঔষধনি হ'ল পাঁচ পাণ্ডৱৰ দলৰ, নহয়নে বাৰু? তেতিয়া যদি সেই সময়ত ভোট দিয়া মানে নিয়ম থাকিলে হয়নে, তেনেহ'লে পাঁচ পাণ্ডৱ হাৰিলেই। সিহঁতে 7টাহে পালে ভোট, কৌৰৱে 11টা পালে। কিন্তু তেতিয়া যুগত ইলেকশ্যন নাছিল, সেইকাৰণে পাঁচ পাণ্ডৱে বাচি গ'লগৈ, হয়নে বাৰু? আৰু এই যুদ্ধখন কুৰুক্ষেত্ৰৰ মহাৰণৰ মাজত যেতিয়া যুদ্ধখন আৰম্ভ হয়, সেই সময়ত প্ৰভু ভগৱন্তে কৃষ্ণই অৰ্জুনৰ ৰথখন লৈ যায় মাজত সোমোৱাই দিলেগৈ। মাজত সোমোৱাই দি শ্ৰীকৃষ্ণই কেইটামান চুলুক কৰিছিলে আৰু অৰ্জুনে কেইটামান প্ৰশ্ন কৰিলে। এই কথোপকথনখিনিকে কয় কৃষ্ণ গীতা, হয়নে? ইমানখন গীতা জানো গোসাঁইসকল কুৰুক্ষেত্ৰ মহাৰণৰ মাজত কৈ আছিল? নাই, মাত্ৰ 7টা চুলুক কৈছিলে, হয়নে? আৰু অৰ্জুনে প্ৰশ্ন কৰোঁতে গ'ল, এতিয়া আমি জ্যোতিষশাস্ত্ৰত মিলাই চাইছোঁ 1.5 মিনিট সময়, আৰু কৃষ্ণই কওঁতে গ'ল 2.5 মিনিট সময়, মুঠ 4 মিনিট সময় তাত কথোপকথন হৈছিল। আজি হিচাপটো উলিয়াওঁতে আগৰ যুগত দণ্ড, পল, বিপল, অনুপল এইবোৰ আছিল। এই তেতিয়া সেইকাৰণে আমাৰ এই মহাভাগৱতখন পৰমাৰ্থী তত্ত্ব বুলি কৈছে। এই মহাভাগৱতৰ যদি আপোনাসকলে বিশ্বত চায়, তেনেহ'লে এখন সাধু কথা, নহয়নে বাৰু? আমাৰ নাতিকেইটা সৰু সৰু মোক কৈছে, ককা তুমি সাধু কথা এটা কোৱা। গোটেই সকলোকে কৈছোঁ, তোমালোকে বহি সমানে নিমাতভাৱে কাণ দিব লাগিব, মই সাধু এটা ক'ম, দিয়া কোৱা। তেতিয়া মই কৈছোঁ, এখন দেশত এজন ৰজা আছিল। তেতিয়া সেই নাতিকেইটাই কৈছিল, ৰজাটোৰ নাম কি? ৰজাটোৰ নাম কি? ৰজাটোৰ নাম পৰীক্ষিত। তেওঁক গৈ এজন ঋষিক অপদস্থ কৰিলে, দণ্ড কুমণ্ডলো আনি ভাঙিয়া পেলাইলা, ধুতি বস্ত্ৰ উতৰিক ছিঙিয়া পেলাইলা, একগোট মৰা সৰ্প কাষতে আছিলা, ধনুগুণে আনি ৰজাই গলে মেৰাই দিলা। এই ৰজাজনে যায় এজন ঋষিক অপদস্থ কৰিলে। তাৰ ফলত তেওঁৰ পুত্ৰ শিংগীমুনিয়ে আহি তেওঁক অভিশাপ দিলে, 7 দিনৰ ভিতৰত তোমাক তক্ষকনাগে দংশন কৰক। নিৰুপায় হৈ ৰজা ইনাই বিনাই কান্দি আছিল। সেই সময়ত যেনিবা আহি 60,000 মুনিয়ে আহি তেওঁক উৎসাহ উদ্দীপনা যোগালে। আৰু তেতিয়া ৰজা পৰীক্ষিতে এই মুনিসকলক সুধিলে, গুৰুসকল মোক যে 7 দিনৰ ভিতৰত তক্ষকনাগে দংশন কৰিব, মোৰ উপায়টো কি হ'ব? আপোনালোকে কিবা এটা উপায় দিয়ক, নহয়নে? আজি সৌ মৰিগাঁৱৰ পৰা মই আহিছোঁ আপোনাসকলৰ এই ৰাইজৰ মাজত, ময়ো উপায় বিচাৰি আহিছোঁ, আপোনাসকলেও মোক এতিয়া উপায় কি দিয়ে আৰু? এয়াই কথা হ'ল। কিন্তু উপায় নিদিয়াকৈ কোনেও উঠি যাব নোৱাৰিব, সকলোৱে মোক উপায় এটা দি যাব লাগিব, হয়নে বাৰু? এই তেতিয়া 60,000 মুনিয়ে উপায় দিলে। কোনোৱে ক'লে পূজা কৰা, কোনোৱে ক'লে যজ্ঞ কৰা, কোনোৱে ক'লে দান দক্ষিণা কৰা, আৰু কোনোৱে ক'লে তীৰ্থ ভ্ৰমণ কৰা। এই তেতিয়া ৰজা পৰীক্ষিতে ক'লে, সেই গুৰুসকল আপোনালোকে যিবোৰ পৰামৰ্শ মোক আগবঢ়ালে, এইবোৰ পৰামৰ্শ মোৰ মনোগ্ৰাহী নহ'ল।
এতিয়া মই দুটি প্ৰশ্ন দিম, প্ৰশ্ন দুটি উত্তৰ দিয়ক। বোলে প্ৰশ্ন দুটা কওকচোন। প্ৰথম প্ৰশ্নটো হ'ল মোক সাপে খাওক, তাত মোৰ আপত্তি নাই। ঐ অকৰ্ম কৰিলোঁ মই মোক পাই লকালে, অশিকাৰণে মৰণ মূৰ মিলোক কালে। আজি কান্দি কান্দি ৰাজা পৰীক্ষিতে কৈছে, মই যেতিয়া ইমান ডাঙৰ বেয়া অকৰ্ম কাম কৰা হ'ল, মই অকালতে মৃত্যু হোৱাটো বৰ ভাল, কিন্তু সাপে খোৱাটো বৰ ভাল। সাপে খালেও মই কেনেকৈ সাপ নেদেখিম, এই উত্তৰটো লাগে। 2 নম্বৰ প্ৰশ্নটো, মই মৃত্যু হোৱাত মোৰ আপত্তি নাই, মৃত্যু হ'লেও মৃতকৰ যান্ত্ৰণা মই কেনেকৈ নাপাম, এই উত্তৰটো লাগে। এই তেতিয়া 60,000 মুনিয়ে ক'লে, ৰজা তুমি যি দুটা প্ৰশ্নৰ উত্তৰ বিচাৰিছা, সেই দুটা প্ৰশ্নৰ উত্তৰ আমাৰ 60,000 মুনিৰ হাতত নাই। কাৰণ যাক সাপে খাব সেই সাপ দেখিব, আৰু যিয়ে মৃত্যু হ'ব সি মৃতকৰ যান্ত্ৰণা পাবই। কোনোবাই 10 মিনিট পাওক, 10 ঘণ্টা পাওক, পাবই, নহয়নে বাৰু? কাৰণ আমাৰ মৰা মানুহ ওচৰত থাকিবছোঁ, মই প্ৰমাণ কৰিছোঁ। আমাৰ শাস্ত্ৰই কৈছে, সেই সময়ত তেওঁলোকে যে এটা উশাহ ঘূৰাই আনোতে হেনো 10টা হাতী বল দিবলগীয়া হয়, তেহে এটা উশাহ ঘূৰাই দিব পাৰে। যোনটো নোৱাৰিলেও সেইটোতে সমাপ্তি, পঞ্চতং গত, হয়নে? গতিকে এই তেতিয়া ৰজা পৰীক্ষিতে মুনিৰ মুখতদেৱে ই কথা শুনিলা, বুকে মুষ্টি হানি ৰজা কান্দিবে লাগিলা। নিজৰ বুকত নিজে ভুকুৱাই থুগুৰি কান্দিছে, হয়নে? সেই সময়ত ব্যাস মুনি আহি পাই ক'লে, ৰজা তুমি নাকান্দিবা, ধৈৰ্যই ঔষধ বিপদত, তুমি ধৈৰ্য ধৰা, তোমাৰ ৰেহাই নাই। 7 দিনৰ ভিতৰত তোমাক তক্ষকনেকে দংশন কৰিবই, কিন্তু তুমি যদি ধৈৰ্য ধৰা তেনেহ'লে তুমি আত্মাক গতি দিব পাৰিবা, হয়? এই ৰাম 7 দিনৰ ভিতৰত তক্ষকে দংশিব, অব্যৰ্থ নহয় মুনিৰ বচন নিশ্চয়ে ফলিব। 5 বছৰ বয়সৰ শিংগী মুনিয়ে অভিশাপ দিছে, নাভাবিবা সৰু ল'ৰাই দিয়া সাপ নালাগিবও পাৰে বুলি নাভাবিবা, অৱশ্যে লাগিব, হয়নে? গতিকে ৰজা তুমি চিন্তা নকৰিবা। এই 60,000 মুনিয়ে যি দুটা প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিলে, মই সেই দুটা প্ৰশ্নৰ উত্তৰ তোমাক দিলোঁ। মোৰ পুত্ৰ শুকৰ গৰ্ভত 18,000 ভাগৱতৰ শ্লোক সোমাই আছে, ক'ত? বৈকুণ্ঠত। মই এই মাত্ৰ স্মৰণ কৰাৰ লগে লগে আহি পাব, হয়নে? ব্যাসে বোলে, শুনা ৰজা আমাৰ বচন, গংগা তীৰে ভাগৱত কৰিও শ্ৰৱণ। উঠি অহা যুৱক যুৱতীসকল, শ্ৰৱণ শব্দটো মানে বৰজোৱালী ভাষা, অসমীয়াত ক'বা হ'লে শুনি থাকা, হয়? তুমি যদি এই 7 দিন গংগাৰ পাৰত ভাগৱত শুনি থাকা, তেনেহ'লে তোমাক সাপে খাব, সাপ নেদেখিবা, মৃত্যু হ'ব, তুমি মৃতকৰ যান্ত্ৰণা নাপাবা। ব্যাসৰ বচন শুনি ৰাজা পৰীক্ষিত, গংগা তীৰে গৈলা ৰজা হৈয়া বিষাদিত, কুশপতে পদ্মাসনে বসি মহাৰাই, শুকমুখে ভাগৱত শ্ৰৱণ কৰাই। এই ভাগৱত শুনি যাওঁতে আজি পৰীক্ষিত ৰজাই মানে আহ্বান কৰিছে, হে গুৰুদেৱ মোক বুজাই দিয়কচোন, কুৰু পাণ্ডৱৰ যুদ্ধখন কেনেকৈ লাগিল, আৰু দেৱঋষি নাৰদে কি অভিশাপ আছিল পূৰ্বজন্মত, মোক এই কথা বুজাই দিয়ক। তেওঁ যে দাসীপুত্ৰ হ'বলগীয়া হ'ল, তেওঁ যে এবাৰ নাৰদৰ পৰা যায় আকৌ পুনৰ ঘনবস্থলীত জন্ম লৈ 5 গৰাকী তিৰোতা বিয়া কৰিবলগীয়া হ'ল, আটাইবোৰ কাহিনী মোক বুজাই দিয়ক। আজি গংগাৰ পাৰত পৰীক্ষিত ৰজাই শুকদেৱক আহ্বান কৰিছে। এয়া একোটা বিশ্বত কোৱা কাহিনী, মানে এতিয়া আমাৰ সাধু কথা, কিন্তু তাৰ পৰা আমাক বুজাইছে গোটেই দেহ মাৰ্গটোত, হয়নে? আৰু এই দেহে যিমান ভাগৱতে সিমান, ভাগৱতে যিমান দেহে সিমান, ভাগৱতখন পৰমাৰ্থী তত্ত্ব। আৰু তৃতীয় ভাগে আমাক বুজাই আছে ভাৰ্যা পুত্ৰ ল'ৰা ছোৱালী সংসাৰখনৰ মাজত আমি যে কি ব্যাকুল হৈ আছোঁ, হয়নে? ইছ ৰাম ৰাম, সৰুকালতেও যেনে তেনে গ'ল আৰু
যেতিয়া 18 বছৰ 20 বছৰ বয়স হোৱাৰ পৰা হাই কেতিয়ানো ছোৱালী এজনী বিয়া কৰি দেই আহিব পাৰে হাহাকাৰ হয়। আৰু ছোৱালী সোপাও আপোনাৰ কাণ বাই ফুৰিব নহয়। মায়েকহঁতে বাপেকহঁতে মোক বিয়া দিয়া কথা কৈছেনে নাই শুনি ফুৰিব, কাণে কাণে শুনি ফুৰিব হয়। এয়া কালে লাগ লৰিলে তাৰমানে মায়াই পালে সেই মায়াটো অতিক্ৰম কৰিব পৰা ক্ষমতা কাৰোৱেই নাই। আমি সকলোৱে এদিন মায়াত পৰিব লাগিব, কিন্তু মায়াৰ মাজৰে সৈতে আমি কেনেকৈ আত্মাক গতি দিব পাৰিম তাৰ যত্ন কৰাটো পৰম কৰ্তব্য। গতিকে আজি চতুৰ্থ প্ৰকাৰে বুজাই যাব আমাৰ যে আয়ুটো সূৰ্যৰ লগত হৰণ হৈ গৈ আছে তাক আমি ভূক্ষেপে কৰা নাই হয়। কালি পৰহি বৰ ধুনীয়া ডেকা ল'ৰা গাভৰু ছোৱালী হৈ আছিলোঁ আৰু চাই থাকোঁতে বয়স হ'ল, চাই থাকোঁতে বুঢ়া হ'লোঁ, চাই থাকোঁতে কোনোবা এদিন 4টা মানুহে কান্ধত তুলি লৈ দে মাৰিয়া হয়নে। কোনোবা এটা ভাল জেগাত নিটো ভালে হ'ল, বাৰিষা হ'লেতো বেয়া জেগাতো থ'ব পাৰিবগৈ, পানী হ'ব যেতিয়া নহয় বাৰু। তদুপ আমাক পৰমাৰ্থী তত্ত্বটোত ভাগৱতত বুজাইছে যেতিয়া কৌৰৱ আৰু পাণ্ডৱ দুয়োটা দল মাজত গ'ল সেই সময়ত মাজত হৈ যুদ্ধ হ'ব, সেই মাজত যেতিয়া কৃষ্ণই ৰথখন সুমুৱাই দি অৰ্জুনক কৈছিলে ৰজা সখী কৃষ্ণ মোৰ ভুল হৈছে সখী ক্ষীৰেশ্বর চূড়ামণি ব্ৰহ্মপাকে থিতি পতি মধ্যে মহাবিষ্ণু কৰে বসতি চৈখু মধ্যে কালাচান কৰি আছে ধ্যান নাসিকাত নিতানন্দ মধু কৰে ঘান কৰ্ণত শ্ৰী চৈতন্য গোসাঁই হৈ আছে সাৱধান মুখত ভদাচ্য বকী 32 গান জিভাৰ আগে নাৰদ মুনি বজাই সুলভ জিভাৰ নিচে মছে নদী তাৰ গংগা জল আল জিবাই সৰস্বতী বামে যে শ্ৰী দাম কণ্ঠত আছে শ্ৰী কানাই বাহুত বলু ৰাম হাতত শ্ৰী গোবিন্দ দানয়দীপতি সপ্তদ্বীপে জগন্নাথ কৰে বসতি। সেই ল'ৰা ছোৱালী যুৱক যুৱতী প্ৰজন্মসকল আপোনালোকে বেয়া কাম নকৰিব। কোনোবাই বেয়া কাম কৰি যে কয় বাচি গ'লোঁ বেটা কোনেও গমেই নাপালে, মূৰ্খামি সেইটো আমাৰ মূৰ্খামি। কাৰণ আমাৰ লোমডালে প্ৰতি জগন্নাথ নাম লৈ প্ৰভু ভগৱন্ত বিৰাজমান হৈ আছে। আমি ভাল কাম কৰিলেও দেখি আছে। আজি যে ভাগৱত শুনি আছোঁ আমি পৰম প্ৰভু ভগৱন্তে কিমান যে শান্তি পাইছে ঐ হাই আমাক আশীৰ্বাদ কৰি আছে। বঢ়িয়া, তোমালোকে এনেধৰণে শাস্ত্ৰ ভাগৱত শুনা আৰু সৰু ল'ৰা ছোৱালীসকলকো শুনোৱাবা যত্ন কৰা হয়নে। নাভি মূলে বকী ব্ৰহ্মা কৰি আছে লীলা লিংগ মূলে শিৱশক্তি লয়চন্দ্ৰ কলা কটি দেখে বকি আছে নাৰুৱা গোপাল কামিনীৰ সংগে কেলি কৰে ৰখাল আঁঠুত শক্তি থিতি পদে বসুমতী পায় 18 মকামৰ তত্ত্ব ইহি সমুদায়। হেৰা সখী এয়াই হ'ল 18 মকাম, এই হ'ল 18 আধ্যায় গীতা, এই হ'ল 18 ঔষধি সেনা, এই হ'ল 18 দিনৰ যুদ্ধ। ক'ত আছে? আমাৰ দেহটোতে আছে হয়নে। আমাৰ দেহটোতে কৌৰৱৰ দলটোও আছে, পাছত ওলাব 5 পাণ্ডৱৰ দলটোও আছে। যুদ্ধখন আমাৰ মাজতে চলিয়ে আছে। যদি কোনোবাই প্ৰভু ভগৱন্তক সাক্ষী কৰি যুদ্ধ চলাই আছে এদিন জয় হ'ব হয়নে। এতিয়া তাই আমাক দেখুৱালে 5 পাণ্ডৱে কাক সাৰথি ল'লে? কৃষ্ণক হয়নে। আৰু কৌৰৱে কাক ল'লে? নাৰায়ণী সেনা। এতিয়া আমাৰ এই দেহটোতে 5 পাণ্ডৱ কোন? শীত অপ তেজ মৰুদ বম, এই 5টা হ'ল 5 পাণ্ডৱ। আৰু আমাৰ দেহত থকা কৃষ্ণটোৱে হ'ল 14 সাক্ষী লয়া দেহে আছে দামোদৰ ভান্দিবা নৰি বাউৰে সোণা কলি নৰ। এই কৃষ্ণক সাৰথি লৈ এইটো হ'ল 5 পাণ্ডৱৰ দল। আৰু কৌৰৱৰ দলটোৱে হ'ল আমাৰ লগত আছে লোভ মোহ কাম ক্ৰোধ মদ মৎসৰ্য অহংকাৰ অভিমান অসূয়া বাহাদুৰি টেম্পাৰ গৌৰৱ জেদ হয়নে। এইসোপা নাৰায়ণী সেনা হয়। আৰু কৌৰৱৰ দলটো হ'ল মনটোৱে দুৰ্যোধন, মনে নোৱাৰা কাম কি আছে চব পাৰিম হয়নে, এইটো দুৰ্যোধন। তেনেকৈ আৰু সপ্ত ঔষধি এয়াই হ'ল কৌৰৱৰ 7টা। এই সপ্তৰথী যে বুলি কৈছে ডাঙৰ বীৰ 7টাই হ'ল আমাৰ দেহত আছে শুক্ৰ শোণিত মেদ মাংস অস্থি মজা চৰ্ম। এয়াই হ'ল কৌৰৱ পাণ্ডৱৰ যুদ্ধ। গতিকে বিশ্বত দেখুৱালে কুৰুক্ষেত্ৰ সৌখন হাৰিয়ানাত হৈছিলে যুদ্ধখন।
আৰু এতিয়া আমাক দেখুৱাইছে প্ৰত্যেকৰ আমাৰ দেহাই দেহাই এইখন যুদ্ধ চলি আছে। যিসকল লোকে নাৰায়ণী সেনা খাৰঠি লৈ যুদ্ধ চলাই আছে এদিন পৰাজয় হ'বগৈ। আৰু যিসকলে কৃষ্ণক খাৰঠি পাতি লৈ যুদ্ধ চলাই আছে এদিন সেইদিনা সেইসকলে জয় পতাকা উত্তোলন কৰিব। হয়, যুদ্ধৰ জয় পৰাজয় চিন কোনদিনা ওলাব আপোনাসকলে জানি লওক। যিদিনা আমি শেষ বিচনাত পৰিম সেইদিনাই আমাৰ জয় পৰাজয় এই যুদ্ধখন, এই জীৱনটো, এই যে আমাৰ 100 বছৰ আয়ু, এয়া হ'ল 18 দিনৰ যুদ্ধ। আমি যুদ্ধ চলাই আছোঁ। কৃষ্ণক খাৰঠি পাতি লৈ যিসকলে যুদ্ধ কৰি আছে এই সদৌ শেষৰ দিনাত জয় পতাকা উত্তোলন কৰি তেওঁ গুচি যাব। আৰু যিসকলে অহংকাৰ অভিমান এই যে নাৰায়ণী সেনা সোপাক খাৰঠি পাতি লৈ যুদ্ধ চলাই আছে এদিন তেওঁলোকে যুদ্ধত পৰাজয় হ'ব আৰু শিয়াল কুকুৰত গৈ জন্ম লৈ 20টা বৰকচু খাই ফুৰিব লাগিব বুলি 4 বেদ ছদশাস্ত্ৰ 8 পুৰাণে আমাক বুজায়। গোবিন্দ বংশছে দেখি দুখে দুযুধনে বঢ়িয়া। দুনিক পাৰিলা গালি কৰঠি মাৰিবে মোকে ভীমে বুলি মৰিলা মাথায়া ফালি শুনিয়া দ্ৰৌপদী পুত্ৰ পাঞ্চগুটি কাটিল দ্ৰোণী নিন্দ্ৰাত মুষ্টি হৃদয়ত হানি ধৰি ধনঞ্জয় প্ৰমোদিলা তাংক শোকে গদ গদ বাণী। এতিয়া এই কুৰুক্ষেত্ৰৰ মহাৰণখনৰ মাজত কোনে কাক সেনাপতি পাতিব এনেধৰণৰ এটা প্ৰথম আলোচনা হ'ল। 5 পাণ্ডৱৰ মাজত হৈছে, কৌৰৱৰ মাজত হৈছে। কৌৰৱৰ মাজত সকলোৱে আলোচনা কৰিলে অশ্বত্থামাক পতা যায় সেনাপতি, কাৰণ অশ্বত্থামা অমৰণ। গতিকে অশ্বত্থামাক যদি সেনাপতি পতা যায় তেনেহ'লে কোনো দিনে আমাৰ কৌৰৱৰ পৰাজয় নাই। এই কথাটো শুনাৰ লগে লগে পৰম প্ৰভু কৃষ্ণই মায়া কৰি দেখিলে কথা সৰ্বনাশ হ'ব, হয়নে? অশ্বত্থামাক সেনাপতি পাতিলেতো কোনো ৰকমে পৰা নাযাব। গতিকে লগতে আহি কৌৰৱৰ আলোচনী সভাৰ ছাইডতে আহি ক'লে, এই অশ্বত্থামা তুমি এইপিনে আহাচোন বোলে, কাৰণটো তোমাৰ লগত খুব ডাঙৰ গোপনীয় কথা এটা আছে, আহা এইপিনে আহা। তাৰপাছত সমাজৰ পৰা উঠি গ'ল। কৌৰৱৰ দল সকলোৱে দেখি আছে। উঠি যোৱাৰ লগে লগে অকণমান দূৰত লৈ যায় কৃষ্ণই সোধে গৈ, ধান খুন্দিলে বাৰু চাউল ওলায় ন, পতান খুন্দিলে বাৰু কি ওলায় বোলে, আৰু কি কয় কওকচোন বোলে, এইটোৱে কথা যোৱা গৈ যোৱা বুলি। যেতিয়া যায় দেখি যায় এইবোৰ হ'ল চালাক কথা, হয়নে? এইবোৰ হ'ল ৰাজনীতি চালাকত কৃষ্ণই কেনেকুৱা কৰিলে। আৰু যেতিয়া অশ্বত্থামা যোৱাৰ লগে লগে ৰাজা দুৰ্যোধনে সুধিলে, তোমাক যে ইমান গোপনীয়াকৈ মাতি লৈ গ'ল কৃষ্ণই কি কথা কৈছিল কোৱা? তেতিয়া ক'লে বোলে, একো নাই, ধান খুন্দিলে বাৰু চাউল ওলায়, পতান খুন্দিলে কি ওলায় বুলিহে সুধিলে। কয় যে এইটো কথা হ'ল নেকি, তুমি ফাঁকি দিছা, হয়নে? ইমান ডাঙৰ গোপনৰ কথা বুলি মাতি লৈ যায় এইটো কথা সোধে নেকি? নহ'ব, ইয়াক সেনাপতি ভাগি দিয়া হওক। দেখিছেনে? সেনাপতি ভাগি দিলে, কৃষ্ণৰ ছালটো খাটি গ'ল। হয়, তাৰ পাছত ভীষ্মক সেনাপতি পাতি ল'ল। আৰু সেই ভীষ্মই 10 দিন যুদ্ধ কৰি তেওঁ শৰসজ্জাত পৰিলে। তাৰ পাছত দ্ৰোণক সেনাপতি পাতিলে, তেওঁ 5 দিন যুদ্ধ কৰি মৃত্যুবৰণ কৰিলে। কৰ্ণক 3 দিন সেনাপতি পাতিলে। তেনেকৈ কুৰুক্ষেত্ৰৰ ৰণখন শেষ হ'ল। কিন্তু অশ্বত্থামাক সেনাপতি ভাগা মনৰ দুখতেই অশ্বত্থামা ঘূৰি আছিল। আৰু যেইদিনা ভীমৰ
টাঙনত মানে উৰুভাংগী ৰাজা দুৰ্যোধন পৰি আছে। সন্ধিয়াৰ পাছত কোনো নাই, মাত্ৰ কৌৰৱৰ 3টা বাচি আছে, অশ্বত্থামা, কৃপদূৰ্ণ, কৃপচাৰ্য। সেই তিনিওজনে যায়। অশ্বত্থামাই কৈছে, বন্ধু তোমাৰ দুৰ্গতি দেখি মোৰ আজি হৃদয় মানে সহ্য হোৱা নাই। কাৰণ তুমি প্ৰথমে মোক সেনাপতি পাতিলা, তাৰ পাছত কৃষ্ণৰ চালাকত পৰি মোক সেনাপতি ভাঙি আজি তুমি ইমান মানে দুৰ্ঘোৰ বিপদত পৰিলা। এতিয়াও তুমি মোক সেনাপতি পাতা, মোৰ বৰ আশা আছিল সেনাপতি হৈ কৌৰৱৰ মাজত যুদ্ধ কৰা বা 5 পাণ্ডৱৰ মাজত যুদ্ধ কৰা। এতিয়াও সেনাপতি পাতা, মই আজি ৰাতিৰ ভিতৰত 5 পাণ্ডৱৰ 5টা মূৰ যদি কাটি আনি দিব নোৱাৰোঁ, মোৰ নাম আপুনি সলাই থ'ব। হয়নে? কুৰুক্ষেত্ৰ মহাৰণ আজি শেষ হোৱাৰ লগে লগে এই 5টা ৰুমত, এটা ৰুমতে 5টা ভাই ককাইক ৰাতি শুই যুদ্ধৰ শিবিৰত। সেইদিনা প্ৰভু ভগৱন্ত কৃষ্ণই ৰাজা যুধিষ্ঠিৰক ক'লে, আজি তোমালোকে যুদ্ধ জয় কৰি আহিছা নহয়, গতিকে আজি তোমালোকৰ বৰ ভাল দিন, গতিকে তোমালোকে ইয়াত সোমা নালাগে। হয়, আজি ব'লা, ইয়াতকৈ ভাল বিচনা আছে, তাত শুব লাগিব। প্ৰভু ভগৱন্তই জানে। আৰু এই দ্ৰৌপদী যে 5টা ল'ৰা, আজি ইয়াতে শুৱক। দেখিছে? এই তেতিয়া আজি সেই 3জনৰ লগত হৈ ৰাজা দুৰ্যোধনে পৰি থকা জগাৰ পৰা অশ্বত্থামাক সেনাপতি মাল্য দিলে। আৰু তেওঁ এনেকুৱা তৰোৱাল লৈ আহি ৰাতি সোমাই, তেওঁ জানেই নহয় এইটোৱে 5 পাণ্ডৱৰ শিবিৰ। দেখিলেগৈ 5টা শুই আছে নহয়, 5টা মূৰ কাটি লৈ দেহ মাৰি। কিন্তু কাৰ মূৰ কাটি লৈ গ'ল? এই দ্ৰৌপদীৰ 5টা মূৰ কাটি লৈ গ'ল, পুত্ৰৰ। হয়নে? লৈ যায় মানে বস্তাত ভৰাই লৈ যায়, মানে ৰাজা দুৰ্যোধনক দি কৈছে, বন্ধু প্ৰমাণ পালা, মই তোমাৰ বন্ধুৰ ঋণ পৰিশোধ কৰিলোঁ, আজি 5 পাণ্ডৱৰ 5টা মূৰ কাটি লৈ আহিলোঁ। তেতিয়া লগে লগে ৰাজা দুৰ্যোধনে কৈছে, মোক ভীমৰ মূৰটো দিয়া। মই পৰাৰ পাছত ভীমে মোৰ মাথাত গুৰ এটা মাৰি দিছিল, গতিকে তাৰ মূৰটো আজি গুৰিয়াই গুৰিয়াই ভাগিম মই। এই তেতিয়া ভীমৰ মূৰটো বুলি পেলাই ভীমৰ পুত্ৰৰ মূৰটোকে মানে অশ্বত্থামাই দি দিলে। আৰু ৰাজা দুৰ্যোধনে খঙতে ধৰি টিপা দিয়াৰ লগে লগে গতি চেপেটা হৈ গুড়া হৈ গ'ল। এই তেতিয়া ৰাজা দুৰ্যোধনে অশ্বত্থামাক কৈছে, কেতিয়াও ইয়াৰ 5 পাণ্ডৱৰ মূৰ হ'বাই নোৱাৰে। হয়নে? কাৰণ ভীমৰ মূৰটো ইমান ঢিলা নহয়। গতিকে তেতিয়া চোৱাচুৰি কৰে যে 5 পাণ্ডৱৰ 5টা পুত্ৰৰহে মূৰ কাটি লৈ আহিলে। সেই সময়ত ৰাজা দুৰ্যোধনে অশ্বত্থামাক বহুত নিন্দা কৰিলে, তুমি বামনৰ সন্তান হৈ ইমান ডাঙৰ বেয়া কাম কৰিলা, হাই হাই, আমাক কোনে জলপিণ্ড দান কৰিব? এই 5টা থকা হয়, এই 5টাই আমাক জলপিণ্ড দান দিলে হয়। এই বুলি হুঁকৰি হুঁকৰি কান্দি কান্দি মাথা মাৰি মাৰি ৰাজা দুৰ্যোধন মৃত্যু হ'ল। আজি সেই কথাকণকে আজি মহাভাগৱতত ৰজা পৰীক্ষিতক শুনাইছে, চোৱা তোমালোকৰ আটাইহঁত কিমান ডাঙৰ বীৰ আছিল। হয়নে? কাৰণ জগতৰ ভগৱন্তক বৈচ্য কৰিব পৰা ক্ষমতা পাইছিল তোমালোকৰ আটাইহঁতে। আৰু তুমি তেওঁলোকৰে নাতি হৈ তুমি কি কৰ্ম কৰিলাগৈ? ঋষিক অপদস্থ কৰি আজি ঋষিৰ শাপ পালা। এই তেতিয়া এইকণ কথা কৈ যাওঁতে 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 আজি গংগা পাৰত পৰীক্ষিত ৰজাই হুক হুকাই কান্দিছে, কান্দি 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 কৈছে, হে গুৰুদেৱ, ইমানতে ভাগৱত বন্ধ কৰক, আৰু মই নুশুনো। কিয়? আপোনাৰ কথাটোত মোৰ সঁচাকৈ খুব দুখ লাগিছে। মোৰ পিতামহসকল ইমান ধৰ্মিষ্ঠ গুণী জ্ঞানী পৰম প্ৰভু ভগৱন্ত কৃষ্ণক যিসকলে সখী পাতিব পাৰিলে, আবদ্ধ কৰিব পাৰিলে, তাৰ মই নাতি হৈ সঁচাকৈ মই ইমান বেয়া কাম কৰিলোঁ। গতিকে মই অকালতে ধ্বংস হোৱা ভাল। কুকুৰ চিগাল গাহৰি গৰ্ভত জন্ম লৈ 100 কোটি জন্ম 200 কোটি জন্ম 20টা বৰকচু খাই ফুৰাই মোৰ ভাল হ'ব। গতিকে ইমানতে ভাগৱত বন্ধ কৰক, নুশুনো। এই বুলি আজি ৰাজা পৰীক্ষিতে দুগুৰি কান্দিছে। আৰু শুকদেৱে পৰীক্ষিতৰ চকু পানীকণ মুচি দি কৈছিল, ৰাজা তুমি চিন্তা নকৰিবা, বিধিৰ লিখন নজায় খণ্ডন, কাৰো শক্তি আছে তাক কৰিবে মোচন। হয়নে? আৰব্ধ পৰাব্ধ অনাৰব্ধ, এই 3টা যোৱা জন্মত তোমাৰ কাৰণে হোৱা নাই। এই কথাটো আহিব এতিয়া, মই এবাৰ পাছতো ক'ম।
কাৰ কাৰণে তোমালোকৰ পিতামহৰ কাৰণে তোমালোকৰ এই দুখ আহিছে গতিকে মই ইয়াৰ পাছত তোমাক বঢ়িয়াকৈ বুজাইছোঁ তুমি চিন্তা নকৰিবা গোবিন্দ যাওক জয়